আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 5.1 ৰ কুৱেশ্যন নং 5 ৰ পৰা 8 লৈকে আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো মই এনেদৰে গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। সো আজিৰ ক্লাছটো তোমালোকে এটেন্ড কৰা। তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 5.1 ৰ কুৱেশ্যন নং 5 ৰ পৰা কৰাম। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 4 লৈকে কৰাইছিলো। আগৰ ভিডিঅ'সমূহ যদিহে তোমালোকে চোৱা নাই, আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰ ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে আটাইখিনি ক্লাছ পাই যাবা। তো আজি 5 নম্বৰ কুৱেশ্যন চোৱা আমাক কি কৈছে যে তলত দিয়া কোনটোৱে এটা সমান্তৰ প্ৰগতি গঠন নকৰে। তো চোৱা ইয়াতে আমাৰ এক নম্বৰটো কি দিছে 2 4 6 8 12 10। চোৱাচোন এক নম্বৰটো দিছে আমাক 2 4 6 8 আৰু 10। তো এইটো আমাক এমসিকিউ দিছে। তো এমসিকিউটো তোমালোকে ভালদৰে বুজি বুজিটো কৰিব লাগিব ন। তো এক নম্বৰটো চোৱাচোন, আমি যদি এইটো প্ৰথম এইটো দ্বিতীয়, এইটো এ অৰ্থাৎ প্ৰথম পদ, এইটো দ্বিতীয় পদ, এইটো তৃতীয় পদ। তো আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলে আমি সাধাৰণ অন্তৰ অৰ্থাৎ ডি পাম। তো সাধাৰণ অন্তৰ অৰ্থাৎ ডি যদি আটাইকেইটা যদি ডিফাৰেন্স খিনি একে থাকে তেতিয়া সমান্তৰ প্ৰগতি গঠন কৰে, আৰু নকৰিলে নোৱাৰে, সমান্তৰ প্ৰগতি গঠন নকৰে নিমিলিলে। তেতিয়া চোৱা আমি যদি a2 - a1 যদি কৰো, a2 কিমান আছে 4 আৰু a1 কিমান আছে 2। তো 4 - 2 মানে কিমান 2। ঠিক একেদৰে আমি যদি a3 - a2 যদি কৰো, a3 কিমান ইয়াতে 6। তো 6 - 4 মানে কিমান হ'ব 2। তো চোৱা মিলি আছে না নাই? তো মিলি আছে মানে কি এইটো সমান্তৰ প্ৰগতি গঠন কৰিব। ঠিক আছে। এতিয়া যদি আমি 2 নম্বৰটো যদি কৰো, 2 নম্বৰটো কি আছে 2 4 8 আৰু এটা কি আছে 16। তো 2 নম্বৰটো আমি কৰি চাও। চোৱা 2 নম্বৰটো a1 কিমান দিয়া আছে 2, a2 কিমান দিয়া আছে 4, a3 কিমান দিয়া আছে 8, হয় নহয়? তাৰপিছত a3 কিমান দিয়া আছে 8, a4 কিমান দিয়া আছে 16। তেতিয়াহ'লে আমি চাও, চোৱা যদি আমি a2 - a1 যদি কৰো, a2 কিমান দিয়া আছে 4, a1 কিমান দিয়া আছে 2, তো কিমান হৈ যাব 2। আমি যদি a3 - a2 যদি কৰো, a3 কিমান আছে 8, a2 কিমান দিয়া আছে 4। তো 8 ৰ পৰা 4 গ'লে কিমান 4। সো এতিয়া মিলা নাই। তো মিলা নাই মানে কি 2 নম্বৰটো কি নহব, সমান্তৰ প্ৰগতি এইটোৱে গঠন নকৰিব। ঠিক আছে, একে হ'ব লাগিব ডিফাৰেন্স খিনি, তেতিয়া কি হ'ব সমান্তৰ প্ৰগতি গঠন কৰিব। ঠিক আছে। তো 2 নম্বৰটো আমি পাই গলো। তো চোৱা ইয়াতে যেহেতু আমাক কৈছে যে গঠন নকৰে, তো মাত্ৰ এটা এটাকে দিয়া আছে, আমি 2 নম্বৰটো পাই গলো মানে বি 2 নম্বৰটো হৈ যাব। ঠিক আছে। তো তোমালোকে এমসিকিউটো এনেকে অতি সহজতে টাইম তোমালোকে মেনেজ কৰি এনেকে কৰি দিব পাৰা। কিন্তু যদি আমি 3 নম্বৰটো যদি চাও, তোমালোকে এমসিকিউটো এনেকে কৰি থৈ দিবা, তোমালোকক শুদ্ধ হ'ব। কিন্তু মই তোমালোকক বাকীখিনিও কৰাই দিওঁ। চোৱা কি আছে 1 - 2 -5 আৰু -8। যদি a1 a2 a3 a4, তো আমি যদি a3 ৰ পৰা a2 ৰ পৰা যদি আমি a1 যদি কৰো, a2 কিমান দিয়া আছে -2 আৰু a1 কিমান দিয়া আছে 1, গতিকে কিমান হৈ যাব -3 হৈ যাব, কাৰণ মাইনাছ মাইনাছ প্লাছ ডাঙৰ চিন মাইনাছ। আকৌ আমি a3 - a2 যদি কৰো, a2 যদি কৰো a3 1 a1 a2 a3, a3 কিমান -5 আৰু a2 কিমান -2, তো কিমান -2, তো কিমান হৈ যাব -5 আৰু মাইনাছ মাইনাছ প্লাছ 2 মানে কিমান হৈ যাব -3 হৈ যাব। তো মিলি আছে বস্তুখিনি। তো এইটোৱে কি কৰিব সমান্তৰ প্ৰগতি গঠন কৰিব। নেক্সট যদি আমি 4 নম্বৰটোৰ ক্ষেত্ৰত চাও, 4 নম্বৰটো কি আছে 1.8 2.0 2.2 আৰু এটা কি 2.4। তো এইটো ক্ষেত্ৰত আমি কৰি চাও এইটো সমান্তৰ প্ৰগতি হয় নে নহয়। এইটো a1 এইখিনি a2, এইটো a3, এইটো a4। তো a2 - a1, a2 কিমান দি আছে 2.0 আৰু a1 কিমান দি আছে 1.8। তো 2.0 পৰা আমি 1.8 যদি মাইনাস কৰো, 10 ৰ পৰা 8 গলে কিমান হৈ যাব 2, অৰ্থাৎ কিমান হৈ যাব 0.2। নেক্সট আমি যদি কৰো a3 - a2, অৰ্থাৎ তৃতীয়তম পদৰ পৰা দ্বিতীয়তম পদ মাইনাস কৰো, তৃতীয়তম পদ কিমান 2.2 আৰু দ্বিতীয়তম পদ কিমান 2.0। তো 2.2 ৰ পৰা আমি কি কৰিম 2.0 মাইনাস কৰিম, তো কিমান হৈ যাব 0.2 হৈ যাব, হয় নহয়? তো এইটো কি সমান্তৰ প্ৰগতি গঠন কৰিব। মিলি আছে মানে কি মিলি কৰিব। কিন্তু একমাত্ৰ কোনটো মিলা নাই 2 নম্বৰটো মিলা নাই, সেইটো কাৰণে 5ৰ কোনটো হৈ যাব বি হৈ যাব অপচন শুদ্ধ। ঠিক আছে। নেক্সট আমি 6 নম্বৰটো কৰিম। চোৱা আমাক কৈছে পি ৰ পৰা এছ লৈ উক্তিসমূহ বিবেচনা কৰা। উক্তিকেইটাত সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰসমূহ সানমিহলি হৈ আছে। সাধাৰণ অন্তৰৰ শুদ্ধ ঊৰ্ধ্বক্ৰমটো আমি কি কৰিব লাগে বাছনি কৰিব লাগে। তো চোৱা আমাক পি কি দিছে, পি আমাক দিছে যে 2, তাৰপিছত 5/2, তাৰপিছত 3, তাৰপিছত কি আছে 7/2। ওকে। তেতিয়া চোৱা ইয়াতে a1 কিমান a2 হ'ল a2, হয় নহয়? তো আমি ডিফাৰেন্সটো কেনেকে পাম যে a2 - a1 কৰি, তো a2 কিমান 5/2 মাইনাছ a1 কিমান 2। তো চোৱা এইটো 2 ৰ তলত 1 আছে, গতিকে 2 আৰু 1 ৰ লসাগু 2, 2 2 ত একবাৰ 1 5 গুণ 5, 2 1 ত 2 বাৰ 2 দুগুণ কিমান 4। অৰ্থাৎ 5 - 1 5 - 4 মানে কিমান হ'ব 1 আৰু ডিভাইড বাই কিমান হ'ব 2, অৰ্থাৎ কিমান হৈ যাব 1/2। নেক্সট আমি যদি কিউটো যদি কৰো, চোৱা কিউৰ ক্ষেত্ৰত চোৱা কিউ আমাক কি দিয়া আছে যে 1.2, তাৰপিছত 3.2, তাৰপিছত 5.2, তাৰপিছত 7.2। ঠিক আছে। তো এইটোৰ ক্ষেত্ৰত যদি আমি কৰো, চোৱা
এটোৰ ক্ষেত্ৰত a2 দি আছে, এইটো a1 দি আছে, এইটো তো আমি a2 - a1 যদি কৰো, a2 কিমান 3.2 আৰু a1 কিমান 1.2। তো 3.2 ৰ পৰা 1.2 যদি আমি মাইনাস কৰো, কিমান হ'ব? 2 ৰ পৰা 2 গলে 0, 3 ৰ পৰা 1 গলে 2, অৰ্থাৎ কিমান হৈ যাব? 2.0। কিমান হৈ যাব? 2.0 মানে কিমান হৈ যাব? 2 হ'ব, কাৰণ দশমিকৰ পিছত শূন্যৰ কি নাই? একো ভ্যালু নাই। নেক্সট যদি আমি r ৰ ক্ষেত্ৰত যদি কৰো, চোৱা r আমাক কিমান দি আছে? যে 7, তাৰপিছত 10:1/2, তাৰপিছত 14, তাৰপিছত 17:1/2। তো চোৱা, এইটো মিশ্ৰ ভগ্নাংক আমি কি কৰিম? ভাঙিম। তো মিশ্ৰ ভগ্নাংক কেনেকে ভাঙে তোমালোকে নিশ্চয় জানাই। চোৱা, দিয়া আছে আমাক এনেকে 10 × 1/2, এইটো কেনেকে ভাঙিব লাগিব? তলৰটো তলতে থাকিব, তাৰপিছত 10 × 2 = 20, আকৌ এইটোৰ লগত এইটো যোগ কৰিবা, 20 × 1 = কিমান? 21, অৰ্থাৎ কিমান হৈ যাব? 21/2 হৈ যাব। ওকে, তো অৰ্থাৎ কি কৰিম আমি? চোৱা যে এইটো কিমান হৈ পাই গৈছো আমি? 21/2। তো a2 - a1 কৰিম, হয় নহয়? তো 21/2 মাইনাস কি হ'ব? মাইনাস কি হ'ব? 7। তো এইটো 7 ৰ তলত কি আছে? 1, গতিকে 2 আৰু 1 ৰ লসাগু 2, 2 × 2 = 1 বাৰ, 1 × 21 = 21, 2 × 1 = 2 বাৰ, 2 × 7 = কিমান? 14। তো কিমান হৈ যাব? যে 21 ৰ পৰা 14 গলে 7, আৰু তলত কিমান হৈ যাব? 2, আৰু কিমান হৈ যাব? 7/2। তো নেক্সট আমি চোৱা s টো কৰিম। s আমাক কিমান দি আছে? যে 1/15, 1/15, 1/12, আৰু 1/10, আৰু 7/60। ওকে, তো আমি যদি কৰো যে a2 - a1, a2 কিমান? 1/12, আৰু a1 কিমান? 1/15। তো 12 আৰু 15 ৰ লসাগু যদি আমি লওঁ, চোৱা 12 আৰু 15 ৰ লসাগু কিমান হ'ব? তো 12 আৰু 15, যে 3 য়ে 12ক 4 বাৰ, 3 × 4 = 12, 3 য়ে 15ক 5 বাৰ। তাৰপিছত চোৱা 3 × 4 = 12, 12 × 5 = কিমান? 60। তো 60 হৈ যাব লসাগু। তো 60 য়ে 12ক কেইবাৰ? চোৱা 60 যদি আমি 12 যদি হৰণ কৰো, তেতিয়াহলে চোৱা যে 60ক 12 কেইবাৰ যাব? 12 × 5 = কিমান? 12 × 5 = 12 × 5 = 60, 5 × 10 = 7, 5 × 5 = 6, অৰ্থাৎ 60 য়ে 12ক 5 বাৰ, 5 × 1 = 5। তাৰপিছত 60 য়ে 15ক কেইবাৰ? চোৱাচোন, যে 15 যদি আমি 4 বাৰ যদি পূৰণ কৰো, 5 × 4 = 20, 0, 7 ৰ 2, 4 × 4 = 6, তো কিমান বাৰ যাব? 4 বাৰ যাব। তো 60 য়ে 15ক 4 বাৰ, 4 × 1 = 4, অৰ্থাৎ 5 - 4/60, অৰ্থাৎ কিমান হৈ যাব? 1/60 হৈ যাব, হয় নহয়? তো চোৱা আমি ইয়াতে p কিমান পাইছিলো? চোৱাচোন, p আমি পাইছো 1/2, তাৰপিছত q আমি কিমান পাইছো? 2, তাৰপিছত r আমি কিমান পাইছো? r আমি পাইছো 7/2, তাৰপিছত আমি s পাইছো কি? 1/60 পাইছো। ওকে, আৰু এটা কথা মনত ৰাখিব, আমি ইয়াতে r টো যে আমি যে 7/2 লিখিলো, এইটো যদি আমি মিশ্ৰ ভগ্নাংশত যদি কনভাৰ্ট কৰো, তেতিয়াহলে কিমান হ'ব? চোৱা, আমি যদি 7ক যদি 2 ৰে হৰণ কৰো, 2 য়ে 7ক 3 বাৰ, 2 × 3 = 6, বাকি থাকিব 1। তাৰপিছত চোৱা, এই 2টো তলত আহি যাব, এই 1টো ওপৰত যাবগৈ, আৰু 3টো ইয়াত আহি যাব, অৰ্থাৎ 3:1/2 হৈ যাব, 3:1/2 হৈ যাব। ঠিক আছে, তেতিয়া আমি যদি d ৰ ঊৰ্ধ্বক্ৰমত যদি সজাব খোজো, তেতিয়াহলে চোৱা যে এই s টো প্ৰথমতে আহি যাব, অৰ্থাৎ 1/60। s-তকে কোনটো হ'ব ডাঙৰ? 1/2, অৰ্থাৎ 1/2তকে 1/60 টো কি? সৰু হ'ব। গতিকে 1/60 টো প্ৰথমতে আহিব, তাৰ পিছত আহিব 1/2, তাৰ পিছত আহিব কোনটো? চোৱা, এইটো কিউটো আহিব। কিউটো কিমান? 2, হয় নহয়? তাৰ পিছত আহিব এইটো, যে 3:1/2 আহিব, 3:1/2 আহিব, অৰ্থাৎ এইটো আমি কি পাইছো? 1/60 মানে কি? s, তাৰপিছত এইটো কি পাইছো? 1/2, 1/2 মানে কি পাইছো? p, তাৰ পিছত আমি কি পাইছো? 2, 2 মানে কিমান পাইছো আমি? q, তাৰপিছত আমি কি পাইছো? এইটো r। ওকে, তো এইটো হ'ল ঊৰ্ধ্বক্ৰমত, d ৰ ঊৰ্ধ্বক্ৰম, বুজি পাইছা নাই? মানে চোৱা 1/60 টো 1/2তকে সৰু, আকৌ 1/2 টো 2তকে সৰু, আকৌ 3:1/2 টো 2তকে ডাঙৰ, হয় নে নহয়? অৰ্থাৎ 3:1/2তকে 2টো কি? সৰু। তো এইটো হৈ যাব SPQR। তো 6 নম্বৰৰ MCQ টো চোৱাচোন, SPQR কোনটো হ'ব শুদ্ধ উত্তৰ? চোৱা, SPQR, r টো শেষত, সেইটো কাৰণে অপচন চি হৈ যাব শুদ্ধ উত্তৰ, SPQR। ঠিক আছে, বুজি পাইছা? তেতিয়া আমি নেক্সট 7 নম্বৰ কুৱেশ্যনটো কৰিম। তো চোৱা, 7 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে? MCQ টো যে p 2p - 1 আৰু 2p + 1 এই সমান্তৰ প্ৰগতিৰ ক্ৰমিক পদ হলে p ৰ মান কিমান হ'ব? তো ইয়াতে যিহেতু আমাক কৈছে ক্ৰমিক পদ, গতিকে কি হ'ব? প্ৰথমতে p আহিব, তাৰপিছত 2p - 1 আহিব, তাৰপিছত 2p + 1 আহিব, হয়নে? তো ইয়াতে আমাক কি উলিয়াব দিছে? p ৰ মান। তো সমান্তৰ প্ৰগতিত আছে মানে আমি কি কৰিব পাৰিম? a2 - a1 = আমি ক'ব পাৰিম a3 - a2, যিহেতু সমান্তৰ প্ৰগতিত আছে, হয় নে নহয়?
গতিকে চোৱা আমি যদি এইখিনি কৰো a2 মানে কিমান আছে যে 2p - 1 আৰু a1 কিমান আছে p, তাৰপিছত a3 কিমান আছে 2p + 1, তাৰপিছত a2 কিমান আছে 2p - 1 হয় নে নহয়? তো এইখিনিৰ পৰা আমি কি উলিয়াম এতিয়া p ৰ মান উলিয়াম। তো চোৱা এতিয়া কি হ'ব 2p - 1 - p আৰু ইয়াতে কি হ'ব 2p + 1 - 2p, তাৰপিছত মাইনাছে মাইনাছে কি হ'ব +1। ওকে, তো এটা চোৱা মাইনাছৰ 2p প্লাছৰ 2p কটা যাব আৰু ইয়াতে চোৱা 2p ৰ পৰা p গলে কি থাকিব p থাকিব -1 আৰু সিফালে কিমান থাকিব 1 + 1 মানে কিমান 2। তো সব p ৰ মান কিমান হৈ যাব 2 আৰু ইফালে মাইনাছৰ 1 সিফালে গৈ কি হ'ব প্লাছৰ 1। তো p ৰ মান কিমান হৈ যাব 2 1 3 হৈ যাব। তো অপচন চোৱাচোন কোনটো শুদ্ধ উত্তৰ, 7ৰ অপচন চি হৈ যাব শুদ্ধ উত্তৰ। ওকে, তো এইটো আছিলে এনসার। নেক্সট শেষৰটো কুৱেশ্যন চোৱা, দেখুৱা যে a - b a আৰু a + b এটা সমান্তর প্ৰগতিৰ ক্ৰমিক পদ। তো এইটো আমি দেখুৱাব লাগে। তো ইয়াতে চোৱা a1 অৰ্থাৎ প্ৰথম পদ কি দিছে, ইয়াত a1 কিমান দিয়া আছে আমাক a - b, তাৰপিছত a2 আমাক দিয়া আছে a, তাৰপিছত a3 আমাক কিমান দিয়া আছে a + b। ওকে, তো এতিয়া যদি আমি প্ৰথমতে কি কৰো a2 - a1 যদি কৰো, a2 কিমান a আৰু a1 কিমান a - b, তো কিমান হৈ যাব a - a মাইনাছে মাইনাছে প্লাস b, এইটো কটা যাব থাকিব কিমান b থাকিব হয় নহয়? তো এতিয়া যদি আমি কি কৰো a3 - a2 যদি কৰো, তেতিয়াহলে সব তৃতীয়তম পদ কিমান আছে ইয়াতে a + b, তো a + b - a2 কিমান a, গতিকে কিমান হৈ যাব a + b - a, এইটো কটা যাব থাকিব কিমান b হয় নহয়? তো আমি a2 মাইনাস কৰি পাইছো যেটো a2 - a1 মাইনাস কৰি a3 - a2 ৰ সমানে পাইছো হয় নহয়? তো সমান পাইছো মানে কি এটাকে দুয়োটা কি a2 - a1 = a3 - a2 মিলিছে মানে কি ক'ব পাৰিম আমি এতিয়া এটাকে সমান্তৰ প্ৰগতিত আছে। সমান্তৰ প্ৰগতিত আছে আৰু সাধাৰণ অন্তৰবিলাক কি যে এই ডিফাৰেন্সবোৰ আমি কি পাইছো b পাইছো হয় নে নহয়? সমান্তৰ প্ৰগতিত আছে আৰু সাধাৰণ অন্তৰবোৰ সমান আৰু সাধাৰণ অন্তৰবোৰ কি সমান। ঠিক আছে, গতিকে সাধাৰণ অন্তৰবোৰ সমান আৰু সমান্তৰ প্ৰগতিত আছে মানে আমাক কুৱেশ্যনটোত যেটো কৈছিল আমি সেইটো কৰিব পাৰিম। চোৱা আমাক দেখুৱাব কৈছিলে যে a - b a আৰু a + b এটা সমান্তৰ প্ৰগতিৰ ক্ৰমিক পথ। এটাকে আমি কি ক'ব পাৰিম এটাকে a - b a আৰু a + b সমান্তৰ প্ৰগতিৰ কি আছে সমান্তৰ প্ৰগতিৰ ক্ৰমিক পথ হয়। ঠিক আছে, তো এইটো আমাৰ কি হৈ গ'ল সমাধান হৈ গ'ল। ঠিক আছে, তো মই প্ৰথমৰ পৰা শেষলৈ আকৌ দেখুৱাইছো, তোমালোকে ভিডিঅটো পজ কৰি ভালদৰে অংকটো পাতি লোৱা। ওকে, ঠিক আছে, তো তোমালোকৰ অনুশীলনী 5.1 শেষ হ'ল। ইয়াৰ নেক্সট ভিডিঅত মই তোমালোকক অনুশীলনী 5.2 অংকখিনি কৰাম। তো আজিৰ ভিডিঅ তোমালোকে লাইক কৰি আমাৰ এই চেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। তো নেক্সট ভিডিঅ তোমালোকে ভিডিঅ ডেসক্ৰিপচন বা আমাৰ এই চেৱা পাঠশালা ইউটিউব চেনেলৰে ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে, যাতে তোমালোকে আটাইখিনি ক্লাছ পাই যাবা। সো আজিলৈ আহিছো, বাই বাই, টেক কেয়াৰ। চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো লাইক কৰিবা।